जोरहाट में एक चौंकाने वाली वारदात सामने आई है। बिहू कार्यक्रम के दौरान कुछ लोगों के हमले में एक युवक ने जान गंवा दी। घटना रविवार रात जोरहाट के चंदन नगर की है। मृतक की पहचान देवांग भूषण बरुआ के तौर पर बताई गई है। बताया जा रहा है कि पीड़ित युवक ने अन्य युवकों के एक दल को उपद्रव मचाने से रोकने की कोशिश की थी, जिसके बाद घर लौटते वक्त 10 से 12 युवकों के दल ने देवांग पर हमला कर दिया और बुरी तरह पिटाई कर उसे सड़क के किनारे ही छोड़ दिया। बाद में स्थानीय लोगों की मदद से देवांग को अस्पताल पहुंचाया गया। इस घटना में सिर पर गंभीर चोट लगने से देवांग ने आज सुबह दम तोड़ दिया। এদি হুলস্থুল কৰিছিলে ফাংচনত, সেইকাৰণে কিবা মানা কৰিছিলে বুলি শুনিছোঁ। সেইটোকে আখাই লৈ প্ৰথমবাৰ তাক মাৰিম বুলি আহিছিলে, কিন্তু কোনোবাই বাধা দিলে, সেইকাৰণে গ'লগৈ। তাৰপিছত আকৌ আহিলে, তেনেকৈ দুবাৰ আহিলে। শেষত যেতিয়া ফাংচন শেষ হ'ল তেতিয়া তাৰমানে সকলো ঘৰা ঘৰি যাবলৈ হ'ল। লগৰকেইজনো গ'লগৈ, ইও সেই ঘৰমুখী হৈছিলে, কিন্তু ঘৰ নাপালেহি আৰু। 11:16 দিনৰ আমি অহাৰ লগে লগে আইচিউত চিট দিয়া হ'ল। ছেমি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, এণ্ড্ৰটিকেল ইণ্টিউবেশ্যন কৰি। তাৰপাছত নিউৰ'চাৰ্জনে চাই ইমিডিয়েট অপাৰেশ্যনৰ ডিচিশ্যন লোৱা হ'ল। অপাৰেশ্যন কৰা হ'ল 3টা বজাত। তেওঁ গতিত সোমাই 6:37 ভিতৰত তেওঁ উঠিৰ পৰা ওলাইছে। ব্ৰেইনৰ দুখ পাই ব্ৰেইনটো বেয়াকৈ ফুলিছে। বেয়াকৈ ফুলাই সেইখিনি অপাৰেশ্যন কৰি যিমান পাৰে উলিয়াই তেওঁ ব্ৰেইনৰ স্কাল বুলি এটা এৰিয়া, সেইটো এৰিয়া পেটত সংস্থাপিত কৰা হৈছিলে। তাৰপাছতো তেওঁ আকৌ আইচিউ চিফ্ট কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, কিন্তু আনফৰ্চুনেটলি ৰাতিপুৱা 6টা বজাত তেওঁৰ মৃত ঘোষণা কৰিবলগীয়া হয়। আজি অলপ দিনৰ পৰা ড্ৰাগছ সেৱনকাৰীৰ উৎপাত বহুত বাঢ়িছে। আমি এই সংক্ৰান্তত আপোনাৰ ডিচি এডিচি এইবিলাকক আমি এপ্লিকেশ্যন কৰিছিলোঁ। তেখেতসকলে আহি চাই তাৰপিছত দেখোন আকৌ সকলো নীৰৱ হৈ যায়, একো আমি খবৰেই নাপাওঁ। কিন্তু এনেকুৱা এটা অৱস্থা হৈছে, আমাৰ কেইদিনমানৰ আগতে আমাৰ যি এইটো অনুষ্ঠানৰ গুৰি ধৰোঁতা প্ৰণৱ মিলন, তেওঁ বায়েকৰ হাতৰ পৰা ফোনটো দিনতেই কাঢ়ি লৈ গৈছে, গতিয়াই থৈ গৈছে। আকৌ আমি এতিয়া মানে আমাৰ বোৱাৰী জীয়ৰীবিলাকে কি হ'ল, ভয়তে চেইন ফুলি আদি পিন্ধিবলৈ এৰিলোৱেই। আপোনালোকেও আমাকো দেখিছে যে আমি সেইবিলাক মানে চব বাকচতে ভৰালোঁ, আজিকালি পিন্ধিব নোৱাৰোঁ। কাৰণ ল'ৰাবোৰ ইমান স্পীডত আহি চেইনডাল থাপ মাৰি নিয়ে আৰু মানুহজনী গটা মাৰি খাললৈ পেলাই দিয়ে। তেনেকুৱা এটা পৰ্যায় আমাৰ চলি আছে। আৰু আমি সেই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক কৈ আছোঁ যদিও আমি একো ফল পোৱা নাই। আমি দেখোঁ ল'ৰাবোৰ বাইক লৈ আহে, খুব জোৰত যায়। আৰু কোৱা শুনিছোঁ ওচৰতে এজন ল'ৰা ঘৰত এই বিষয়ে বেপাৰ হয়। আমি ল'ৰাজনকো সতৰ্ক কৰিছোঁ, আৰু কাৰণ আমি হাতেলতে তেওঁক একো প্ৰমাণ পোৱা নাই, সেইকাৰণে ধৰিব পৰা নাই। আমি তেওঁৰ ঘৰলৈ তেনেকুৱা অহা যোৱা কৰা ল'ৰা, আৰু সেইবিলাকেই আহি আমাক আজি স্থানীয় ল'ৰাক এনেকৈ মাৰপিট কৰিলে। কাৰণ সেইদিনা তেওঁলোকে কৰা কাজিয়াত সি বাধা প্ৰদান কৰিছিলে, শান্তশিষ্ট ল'ৰা সি। আৰু সেই বাধাৰ স্বৰূপেই ল'ৰা তেওঁলোকে গেং আহি লৈ লুকাই থাকিলে ঘৰলৈ যোৱা ৰাস্তাত, আৰু ৰাস্তাত ধৰি তেনেকুৱা এটা পৰ্যায়লৈ গ'ল বুলি আমি ভাবি লৈছোঁ। ঘটনাটো দেখিবলৈ পালোঁ, ঘটনাটো অনুষ্ঠানটোৰ ওচৰতে এদমমান ল'ৰাই এজন ল'ৰাৰ লগত লাগি আছিলে, কাজিয়া লাগি থকা দেখিলোঁ। তাৰপিছত দেখাৰ লগে লগে ওচৰলৈ যাওঁতেই তেওঁলোকে ল'ৰাটোক মাৰিছে আৰু ল'ৰা কমেও 10টামান আছিলে, 10-15টামান ল'ৰা আছিলে। হয়তো আৰু স্থানীয় যুৱক নহয় মোৰ মতে, হয়তো মই সন্দেহ কৰা মতে তেওঁলোক ওচৰে পাজৰে। কাক মাৰিছিলে? বেদাংগ ভূষণ বৰুৱা বুলি কয়, দাদাই হয়, চিনাকি দাদা। মই সেই চিনাকি দাদাক দেখিয়ে ওচৰলৈ গ'লোঁ, কি হৈছে বুলি। তেনেকুৱাতে দেখিলোঁ তেওঁক গোলা গোলকৈ পিটিছে